মোৰ স্পিচটো খুব সিম্পল আছিল অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে মই ৰিয়েলাইজ কৰিছো কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পিচটোত কৈ আপুনি বেটাৰ কৰি দিলে সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি বুলি স্পষ্ট কৰি দিয়ক আছে নে নাই এটো উঠনি আপুনি কৈছে আকৌ বিধায়ক বনাই দিব আপুনি ক'লে আমিনুল নাই আপোনালোকে চাওক যে মোৰ স্পিচটো ইমপ্ৰুভ হোৱাত কোনে সহায় কৰি আছে এটা আপোনালোকে ডিসাইড কৰক মই কিয় ক'ব লাগে মাননীয় অধ্যক্ষ মহোদয় প্ৰতিদিনে চাব বিধানসভাত মোৰ যিকেইটা অলপ চলপ ভাল স্পিচ হয় তাৰে 20% কন্ট্ৰিবিউশন অখিল গগৈৰ নামত থাকে গতিকে এটা লিংক আছে নে নাই আপোনালোকে ডিসাইড কৰিব মইনো কিয় ক'ব লাগে মাননীয় ধাৰণা হয় মাজে মাজে আপোনালোক দুইটাই কথা পাতি লয় নেকি যে বিৰোধীটো অখিল গগৈ ৰুলিংটো আমি হ'ব পাৰে মইতো সবৰ লগত কথা পাতো মইতো সবৰ লগত কথা পাতো আপোনাৰ লগতো পাতো গতিকে আপুনিতো জানে মইতো সবৰ লগত কথা পাতো এইটোতো আৰু মইতো ৰিঙাই কৰি থাকো কেতিয়াবা দুই এজনে আপোনালোকে নুঠাই কিন্তু মইতো কথা পাতিয়ে থাকো কাৰণ মই পলিটিক্সত সবৰ লগত কথা পাতি থাকাটো বিশ্বাস কৰো আৰু আপুনি জানে আজি আমসু মোৰ আমাৰ আইডিঅলজিক্যালি বহুত দূৰত কিন্তু আমসুৰ লগতো মই কথা পাতি থাকো কথা পাতি থাকাটো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতি থাকো কাৰণ মই যদি কথা পাতিলে মানুহৰ মলম হ'ব পাৰে অলপ যদি কষ্টটো কমিব পাৰে কথা পাতাত কি যায় গতিকে কথাটো মই পাতো হেতুটো ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াৰ লগতো পাতো আপোনাৰ লগতো পাতো যাতে মানুহে নকয় যে অখিলৰ লগত পাতে বুলি উলিয়াই নিদিয়ে আপোনাৰ লগতো সমানেই পাতো গতিকে আৰু সবৰ লগতে পাতো গতিকে কথা মই সবতে পাতো আপোনাৰ আমিনুল সাহেবৰ লগতো পাতো সবৰ লগতে পাতো কোনো কথা মই সবৰ লগতে পাতো কাৰণ সংবাদে মানুহক আমিতো আলটিমেটলি আমি অসমৰ ভাল কামৰ কাৰণে আইছো আমাৰতো ঘৰুৱা মাটিবাৰী কাজিয়া নাই গতিকে আমি কিয় কথা বাৰ্তা নাপাতিম কথা বাৰ্তাটো পাতিমেই গতিকে হেতুলৈ বেয়া পোৱা কথাও নুঠে মাননীয় অধ্যক্ষ মহোদয় মই এটাই অনুৰোধ কৰিম যে বাজেটখনক কোনোবাই ক'ব পাৰে ইলেকশ্যন বাজেট কিন্তু আমি একোৱে নতুন ঘোষণা কৰা অৰুণোদয় আগত চলি আছে আমি অৰুণোদয়ৰ কথা কৈছো একোটো পৰিৱৰ্তনে কৰা নাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অখিল গগৈ ডাঙৰীয়া আগতে কৈছে আপুনি 2 বছৰৰ পৰা কৈ আছে তাৰমানে আকৌ কৈছো ইলেকশ্যন বুলি আমি একো নতুন কথা কোৱা নাই আমি যদি নতুন কথা কৈছো অসমত স্যাটেলাইট নিৰ্মাণ কৰিম মানে স্যাটেলাইট অসমৰ বাবে ডেডিকেটেড স্যাটেলাইট হ'ব পাৰে নিৰ্মাণটো আমি কৰিব ডেফিনেটলি নোৱাৰো আমি অসমৰ বাবে ওটিটি প্লেটফৰ্ম কৰিম আমি যদি নতুন কথা কৈছো সেই নতুন কথাখিনি ইয়াত সন্নিবিষ্ট আছে বাকি পুৰণা কৈছো 1 লাখ চাকৰি দিম বুলি কৈছিলো 1,60,000 দি দিলো এটোতো বেয়া পাবলগীয়া একো নাই মই হেতু কোৱা নাই এটা ইমান মোৰ স্পিচ পঢ়ি লব মই হেতু নকওঁ কেতিয়া মাননীয় অধ্যক্ষ মহোদয় যিমানখিনি আমি পুৰণা কাম সেইখিনিকহে ইয়াত আমি নতুন ধৰণে উপস্থাপন কৰিছো অৰুণোদয় দি আছো লগত উদাসীন ভকতটো খালি যোগ কৰি দিছো নিযুত মইনা দি আছো সেলফ ফাইনান্সিংটো লগত যোগ কৰি দিছো অৰুণোদয় 28 লাখ মানুহক দি আছো এবাৰ আমি 40 লাখ মানুহক দিম বুলি বাজেটত লিখি দিছো 37.2 আমি যিখিনি কাম কৰি আছো এইখনে এখন চৰকাৰ ইলেকশ্যন আহা বুলিও নতুন কথা ঘোষণা কৰা